রাম শঙ্কর হইও বইকো শঙ্কর গুরু কি হে রাম রাম ভকত বাহিছে আদরি বলো 12 জন বৈষ্ণব আছে মাতত কাকুতি মিনতি কতানু করিছে শঙ্কৰ গুৰুৰ চৰণ চুবলৈ কি ঐ ৰাম শঙ্কৰ গুৰুৰ চৰণ চুবলৈ শঙ্কৰ বৈকো শঙ্কৰ গুৰুৰ শঙ্কৰ গুৰুৰ হে ৰাম ৰাম শঙ্কৰ দেৱ আহিছে অবৰ পেটালৈ ভকত সকলকো শৰণ দিবলৈ কাকুতি মিনতি কতনো কৰিছে শঙ্কৰ গুৰুৰ চৰণ চুবলৈ কি ঐ ৰাম শঙ্কৰ গুৰুৰ চৰণ চুবলৈ শঙ্কৰ গুৰুৰ কি ঐ ৰাম শঙ্কৰ গুৰুৰ কি ঐ ৰাম শঙ্কৰ গুৰুৰ একদিনা ৰাৱণ ৰজাই বহি এই আৱাসনে নিজৰ ভৱিষ্যতৰ কথা অভাৱে মনে রাবণ রজাই মনে মনে ভাবে অব্রহ্মাই লিখে কর্মফল সকল লোকরা এ ময়ো যায় সুধিম ব্রহ্মা এ মোরা কর্ম এ ৰাতিপুৱাই উঠি ৰজাই ও প্ৰাতঃ কৰ্ম কৰি এই ব্ৰহ্মাৰ ভুৱনে যাব ঐ ওলাল খাজি
ويا قادرا وربنا رازاي أنان ديتاموني ও পুষ্পাক্রাতে চলি গইলা ব্রহ্মা রাবণে ব্রহ্মা রাবণে কত বেলি পাইলা যাই ও রথর পরা নামিলন্ত রাজা ল রাজা ল দুরিকা মতি রাজায় লা ও ব্রহ্মারাগে হুয়া যাই মোরা মোরা ওয়ে কাদ ওর কই নে ও গোলা ব্রহ্মা রাব হেরই ডরি এ আহে নে নাহে ব্রহ্মা সুধি হাজাৰ ইমান সময় ৰখিবলৈ মহাৰাজ আপুনি অলপ বহক এ নিজে আহিব তেওঁ কৰ্ম শেষ কৰি কথা শুনি থাকিল ৰজা ও বহু সময় বাচ্চাই যাবলৈ ওলাই হেনা কালে ব্ৰহ্মাই আহি ব্ৰহ্মাই বলন্ত তুমি শুনা হবচন কি কাৰণে আহা তুমি মোহৰ ভুৱন আৰু তেতিয়া ৰাৱণ ৰজাই ব্ৰহ্মাদেৱক চাই কৈছিল ব্ৰহ্মাদেৱ ইমান সময় ৰখি আছো তুমি কি কৰা ভিতৰে কি কাম কৰা তুমি ও কথা শুনি ব্ৰহ্মাদেৱে হাঁহিব লাগিলা ৰাৱণ ৰজাক চাই পাছে ব্রহ্মাই বলন্ত রাবণ ও রাবণ শুনা কও মই রাবণ শুনা কও
দুটি শিশুৰ গণনা কৰি আছো মই ৰাৱণ কৰি আছো ব্ৰহ্মাই ও রাবণ রহাইব করে হে ৰজা ৰাৱণ ৰত্নপুৰমে গাঁওখনত দুঘৰ মানুহৰ ঘৰত এটা ল'ৰা আৰু এজনী ছোৱালী জন্ম হৈছে একেই সময়তে সেই ল'ৰা ছোৱালী হাল কি হ'ব জানা ৰজা এই ধৰ্মবান গুণবান হ'ব দুয়োজন গাঁৱৰ লোকে দুয়োজন এই বহু সম্পত্তিৰ মালিক ও হ'ব দুয়ো তাতকৈ ডাঙৰ কথা কি জানা ৰজা সেই যে যেতিয়াই সিহঁতৰ 15 বছৰ বয়স হ'ব সেই 15 বছৰ বয়সতে খুভক্ষণে দুয়োজনৰ কি বিয়া এ ৰাৱণে বোলে এবাৰ ও ভালকৈ গণি চোৱা হয়নে নহয় বিয়া এই ব্ৰহ্মাই বোলে এই বিয়া ও হইব নে কাৰণ আজিলৈকে গণনা কৰ আজিলৈকে গণনাত মোৰ নিজৰ কথা ৰাৱণ ৰজা পাহৰিয়া গলা ভাবি ৰাৱণ ৰজা ভাবি ৰাৱণ ৰজাই মনে মনে ভাবে ব্ৰহ্মাৰ গণনাত মই ঘটাম অঘটন চাম ব্ৰহ্মাই কেনেকৈ পাতে বিয়াখন ও পাপীৰ পাপতে আমাৰ দয়া মায়া নাই মনে মনে ভাবে ৰজাই কি কাৰো উপায় মনে ভাবে ৰজাই কি কাৰো উপায় ও পা আদো মনে ভাবে কি মনে অপ্ৰভাততে উঠি পাছে পাপিষ্ঠ ৰাৱণ দুধগণক মাতি আনি এই ৰত্নপুৰে চলি যোৱা অতি শীঘ্ৰ কৰি তোমালোকে কাৰ শিশু জন্ম পাইছে ভাই হতৈ ৰজাৰ আদেশ
যাও বল অ কথা শুনি দুধ গান রই না থাকিলা আৰু সেই ৰত্নপুৰৰ হব কথা ৰজাৰ আগে হব কথা ৰজাৰ আগে শুনা শুনা দুৰ্গন আমাৰ বচন কথা এটা কওঁ মই শুনা দিয়া মন আজিৰ পৰা তোমালোকে সেই দুই শিশুক নজৰ ৰাখিবা যেতিয়াই সিহঁতৰ 5 বছৰ বয়স হ'ব সিহঁতক হৰণ কৰিম মই নিশ্চয় জানিবা কথা মতে কাম আজি কালি কৰি দিলো 5 বছৰ হইলা দুতৰ সঙ্গে ৰাৱণ ৰজা ও ৰজা চলিলা রে ও শিশু আনিবারে দুতৰ সঙ্গে চলি গইলা ৰত্নপুৰ নগৰে ৰাজা চলিলা রে ও প্রথমতে লৰাৰ গৃহে উপস্থিত হইলা তাৰ পিছত কন্যাৰ গৃহে গমন কৰিলা দুই শিশুক লৈ ৰজাই যাবলৈ ওলাই দেখি পিতৃ মাটিৰ ৰজাৰ চৰণে ধৰি এহিয়া ঢাকুৰি কান্দে হবা গৰিবা লৈ গলা ৰাৱণ ৰজা লৈ গলা ৰাৱণ ৰজাই মনে মনে ভাবে এই দুই শিশুক মই জীয়াই নাৰাখিম ৰাতিৰ আন্ধাৰতে ইহঁতক মই মৃত্যু দণ্ড দিব ৰক্ত বিপাক মোক ৰক্ত লাগে এই দুই শিশুৰ মোক ৰক্ত লাগে রক্ত লাগে এই তাহানিতেই করিছিল পান আজি আর মই নকরলাম ঘন ব্রহ্মদেব তোমার গণনা লিখায় থাকক তোমার হাততে লৰা ছোৱালী হালক পঠালো আজি মই যাম পুৰলে ৰক্ত বিপাক হব ৰক্ত লাগে হাত দুই শিশু কাটি তুমি ৰক্ত আনি দিয়া দুই শিশু কাটি তুমি ৰক্ত আনি দিয়া নহলে নিজক মাৰিম
হব মহারাজ হব অ কথা শুনি ঘাতকে বান্ধি ধৰি লইলা ঘোৰ অৰণ্যৰ মাজে ঘোৰ অৰণ্যৰ মাজে তাক দেখি দুই শিশুৰ মহাভৈ এক মনে ভগৱান এক মনে ভগৱান ও নামাৰিবা খুৰাই আমাৰ ধৰিছো চৰাণ আমাক মাৰি কিনো পাবা ৰাখা জীৱন নামাৰিবা ৰক্ষা কৰা নামাৰিবা ৰক্ষা কৰা ও নাম হেই গুৰা ৰাখা নামাৰিবা নামাৰিবা হেই জনা হোৱাই নাই আমাক মাৰি কিনো পাবা ৰাখা হাজিয়া